জনবিশ্বাসে এই মুহূৰ্তত কাৰ্বি আংলঙৰ হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। ঘৰৰ ভিতৰতে প্ৰৱেশ কৰি ডকাইতৰ দলে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে। শিক্ষক আৰু শিক্ষক পত্নীক আক্ৰমণ কৰিছে আৰু সোণৰ অলংকাৰৰ লগতে লৈ গৈছে চুইফ্ট বাহন। সমস্যা জনাইছে মুহূৰ্তত সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে হাওৰাঘাটত। কাৰ্বি আংলঙৰ হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। লুটি নিলে সোণৰ অলংকাৰৰ লগতে বিলাসী বাহন। শিক্ষক আৰু শিক্ষক পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে। হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ঘৰত চলালে লুটপাট। দুৱাৰৰ গ্ৰিল ভাঙি বাসগৃহত সোমাই শিক্ষক আৰু পত্নীক ভয়ংকৰ আক্ৰমণ। চোকাস্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিক্ষকগৰাকীৰ লগতে পত্নী। ভয়ংকৰ ডকাইতি কাণ্ড। কুখ্যাত ডকাইতৰ দলটোৱে লুটি নিলে সোণৰ অলংকাৰৰ লগতে এখন চুইফ্ট বাহন। সমগ্ৰ কাৰ্বি আংলঙত চাঞ্চল্য বিৰাজ কৰিছে। ভয়ংকৰ ডকাইতি কাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। আৰু ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ দল উপস্থিত হৈছে। হাওৰাঘাট আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছতে ওলাই পৰিব সমগ্ৰ ঘটনাৰ লগত জড়িত ডকাইতৰ দলটোৰ বিষয়ে। জনাইছো কাৰ্বি আংলঙৰ হাওৰাঘাটত ভয়ংকৰ ডকাইতি কাণ্ড সম্পাদিতৰ ওপৰত আমি দৃষ্টান্ত দেখুৱাই আছো। কুখ্যাত ডকাইতৰ দলটোৱে লুটি লৈ গ'ল সোণৰ অলংকাৰ, লগতে এখন চুইফ্ট বাহন লৈ গৈছে। পুৱতি নিশা শুই থকা অৱস্থাতে ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিলে। কেইবাজনো দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল বাসগৃহত আৰু তাৰ পিছতে বাসগৃহত প্ৰৱেশ কৰি লুটি লৈ যায় সোণৰ অলংকাৰ লগতে এখন চুইফ্ট বাহন। সম্পাদিতৰ ওপৰত দুৱাৰৰ গ্ৰিল ভাঙি প্ৰৱেশ কৰিছিলে বাসগৃহত। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান হাওৰাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দৃশ্যাংশ দেখুৱাইছো আমি দৰ্শকসকলক। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। কাৰ্বি আংলঙৰ হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যাৰাম সিংনাৰ বাসগৃহত পুৱতি নিশা ডকাইতৰ দল দুৱাৰৰ গ্ৰিল ভাঙি বাসগৃহত সোমাই শিক্ষক আৰু শিক্ষক পত্নীক আক্ৰমণ কৰিছিল ডকাইতৰ দলটোৱে। চোকাস্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিক্ষকগৰাকীৰ লগতে পত্নী। কুখ্যাত ডকাইতৰ দলটোৱে লুটি নিলে সোণৰ অলংকাৰৰ লগতে এখন চুইফ্ট বাহন। আৰু ভয়ংকৰ ডকাইতি কাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে হাওৰাঘাট আৰক্ষীৰ ফালৰ পৰা। কাৰ্বি আংলঙৰ হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। প্ৰধান শিক্ষক বিদ্যাৰাম সিংনাৰ বাসগৃহত ভয়ংকৰ ডকাইতি কাণ্ড। চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে শিক্ষক আৰু শিক্ষক পত্নীক আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে শিক্ষক আৰু শিক্ষক পত্নী। আমি দৃশ্যাংশ দেখুৱাই আছো। তাৰপিছতে তেওঁলোকৰ যি বাহন আছিলে চুইফ্ট বাহন লৈ যায় সোণৰ অলংকাৰ লৈ পলায়ন কৰে বৃহৎ ডকাইতৰ গেংটোৱে। সমগ্ৰ ঘটনা সন্দৰ্ভত হাওৰাঘাট আৰক্ষীয়ে তদন্ত কৰিছে। আৰু তদন্তৰ পাছতেই পোহৰলৈ আহিব ভয়ংকৰ ডকাইতি কাণ্ডৰ সৈতে কোন জড়িত হৈ আছে। দৃশ্যাংশ দেখুৱাইছো। গ্ৰিল ভাঙি প্ৰৱেশ কৰিছিল বাসগৃহত পুৱতি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল। সমগ্ৰ ঘটনাৰ পিছতে বৃহৎ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কাৰ্বি আংলঙৰ হাওৰাঘাটত এই ঘটনা। আমি দৃশ্যাংশ দেখিছো। তলা ভাঙি এনেদৰে গ্ৰিল ভাঙি প্ৰৱেশ কৰিছিলে দুৰ্বৃত্তৰ দলটোৱে, তাৰপিছতে পলায়ন কৰিলে। শিক্ষক প্ৰধান শিক্ষক আৰু তেওঁৰ পত্নীক ভয়ংকৰভাৱে আক্ৰমণ কৰিলে। চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে। চোকা অস্ত্ৰ দেখুৱাই লুটি লৈ গ'ল বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ। লাখ লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ যায়। লগতে লুটি নিলে এখন চুইফ্ট বাহন, এখন বিলাসী বাহন ডকাইতৰ দলটোলৈ পলায়ন কৰিলে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত আছে। তদন্তৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহিব। ডকাইতি কাণ্ডৰ সৈতে কোন জড়িত হৈ আছে আটাইকে কনাক্ত কৰিব আৰক্ষীৰ ফালৰ পৰা। দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ ডকাইতি কাণ্ড হাওৰাঘাটত সংঘটিত হৈছে। চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ভয়ংকৰ ডকাইতি কাণ্ড। দুৱাৰৰ গ্ৰিল ভাঙি বাসগৃহত সোমাইছিল ডকাইতৰ দলটোৱে শিক্ষক আৰু শিক্ষক পত্নীক। তাৰ পিছতেই চোকা অস্ত্ৰৰে ভাবুকি প্ৰদান কৰিছিলে। চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে। তাৰ পাছতেই চুইফ্ট বাহন লৈ গ'ল সোণৰ অলংকাৰ লৈ উধাও হ'ল ডকাইতৰ দলটোৱে। হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে বিদ্যাৰাম সিংনা। আৰু বিদ্যাৰাম সিংনাৰ বাসগৃহতে ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। তদন্তৰ পাছত পোহৰলৈ আহিব ডকাইতি কাণ্ডৰ সৈতে কোন জড়িত হৈ আছে। সমগ্ৰ অঞ্চলবাসীয়ে দাবী কৰিছে ডকাইতি কাণ্ডৰ সৈতে জড়িত
দলটোক পৰাস্ত কৰিব লাগে। ভয়ংকৰ ডকাইতি কাণ্ডৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ভুক্তভোগীৰ ভাষ্য আছে আমাৰ হাতত, ভাষ্য আহি পৰিছে মুহূৰ্তত, ভাষ্য এই মুহূৰ্ত আগবঢ়াইছে। কালি ৰাতি 1:30-2টা বজাত এনেকৈ হ'ব। আমিতো এতিয়া সময়টো চাব পৰা নাই, কাৰণ আমাক ডাইৰেক্ট আহি বিচনাতে আহি এটেক কৰিছে। আমিতো শুই আছিলোঁ ঘোৰ টোপনিত। আৰু কালি মই ওদালগুৰিৰ পৰা আহিছিলোঁ 4:30 বজাত আহি পাইছিলোঁ, ভাগৰ লাগে কাৰণে শুই আছিলোঁ। হঠাতে আহি বিচনাতে এটেক কৰিলে। তাৰপিছত ক'ত কি আমিও সপোন নিচিনা লাগিবলৈ ঘৰতে, আৰু মাৰপিট কৰিছে অলপ, সিহঁতৰ মুখলৈ অলপ চালে মানে মাৰে। পিছত সিহঁত মানে আমাক হাত ভৰি বান্ধি দিছে, আৰু মোৰ ঘৰৰ মানুহজনীক বেছি মাৰধৰ কৰিছে অলপ, তাই ধৈৰ্য কম চিঞৰ বাখৰ কৰাৰ কাৰণে, আৰু তাইক অলপ বেয়াকৈ মাৰিছে, বহুত বেয়াকৈ মাৰিছে। ৱালৰ ওপৰত কেনেকৈ পাৰিছেতো ক'ব নোৱাৰোঁ, আমিতো শুই আছোঁ। কিন্তু ৱালটো চিনবিলাক আছে, এতিয়া দেখা পাইছোঁ মই। ৰাতি ধৰক আমাক হাত ভৰি বন্ধা আছিলে, তেনে হাতেৰে কামুৰি কামুৰি খুলিলোঁ। খুলি সিহঁতে ৰুমকেইটাতো আন্ধাৰ কৰি থৈ গৈছিলে। বহুত সময়ৰ পিছত ভয়ে ভয়ে লাইটখিনি অন কৰি আমি ডাইৰেক্ট থানালৈ গ'লোঁ। আৰু তাৰ গাড়ী নিলে, গহনা পাতি নিছে, মোবাইল 2খন লৈছে, আৰু হেৰি নিছে কিবা হাৰমনিয়াম। সিহঁতে বাকচ বুলি ভাবিছে হাৰমনিয়ামখন, চাবি বিচাৰোঁতে মোক মাৰিছিলে। 2খন দৰ্জা ভাঙিছে। বহুত মাৰপিট কৰিছে। দুখ লাগিছে। মইতো যিমান পাৰোঁ সমাজৰ ভালৰ কাৰণে